প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত জিঅ'টেক কৰা ব্যক্তিসকলৰ মাজৰ কিমানজনৰ নাম ভেৰিফাইড হৈছে আৰু কিমানজনৰ ৰিজেক্ট হৈছে, প্ৰতিখন জিলাৰ প্ৰতিটো ব্লকৰ পঞ্চায়তৰ কিমানটাকৈ ইতিমধ্যে জিঅ'টেক কৰাৰ পৰা তেওঁলোকে ভেৰিফাইড হৈছে, মানে এইসকলে টকা পাব। নিশ্চয় আপোনালোকে আপোনাৰ নামটো ভেৰিফাইড হৈছে নেকি জানিবলৈ আপোনালোকে ভিডিঅ'টো চাই থাকক। যিহেতু প্ৰতিটো জিলাৰ প্ৰতিটো পঞ্চায়তৰ সকলোখিনি ডিটেইলছ আজিৰ এই ভিডিঅ'ৰ পৰা আপোনালোকে জানিব পাৰিব। যদি আপোনালোকে চেনেলটোত নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ইয়াতে চাওক, প্ৰথমে আপোনালোকে জানি লওক যে আপুনি কোনখন জিলাৰ পৰা বিলং কৰি আছে আৰু এই জিলাৰ কিমানগৰাকীকৈ ইয়াতে জিঅ'টেক কৰিছে আৰু এই জিঅ'টেকৰ পৰা, জিঅ'টেকটো বহুতেই কৰিছে কিন্তু এই জিঅ'টেকৰ পৰা কিমানগৰাকী ভেৰিফাইড হৈছে চাওক। ইয়াতে প্ৰথমে এপ্লাই কৰা সংখ্যা চাওক আপোনালোকে। গোটেই অসমৰ প্ৰায় 15 লাখে জিঅ'টেক কৰিলে ইতিমধ্যে। সেই জিঅ'টেকৰ পৰা কিমানগৰাকীকৈ ভেৰিফাইড হৈছে ইয়াতে প্ৰতিটো আপোনালোকে হিচাপটো চাওক। এই বজালী জিলাৰ পৰা একেবাৰে একদম গোলাঘাট জিলা, মানে সকলোখিনি জিলা ইয়াতে আছে আপোনালোকে চাব। এইখিনি হৈছে আপোনাৰ জিলাৰ হিচাপটো। এতিয়া আপোনালোকে ব্লকৰ হিচাপটো চাওক। ইয়াতে আপোনালোকে চাইছে নামবিলাক, মানে এপ্ৰুভ হৈছে, এপ্ৰুভ হোৱা নামবিলাক আপোনালোকে ইয়াতে চাওক। প্ৰতিটো নাম আছে। প্ৰথমে আপোনালোকে সেই নামবিলাক ইয়াৰ পৰা জানি লওক প্ৰথমে, তাৰপিছত আপোনালোকক আপোনাৰ পঞ্চায়তৰ ব্লকৰ নামবিলাক আপোনালোকক জনাই দিম যে তাতে কিমানগৰাকীকৈ কেণ্ডিডেটৰ নামবোৰ এপ্ৰুভ হৈছে, সকলোখিনি ডিটেইলছত জানিব পাৰিব। প্ৰথমে আপোনালোকে নামবোৰ চাই লওক। ইয়াতে প্ৰতিটো নাম মই এটা এটাকৈ দেখুৱাই দিম যে আপোনাৰ সেই নামখন এপ্ৰুভ হৈছে নেকি। যদি এপ্ৰুভ হৈছে নিশ্চয় আপুনি সেই প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ প্ৰথম কিস্তিৰ টকা পাব। ইয়াতে মই নামবিলাক অলপ স্পীডত দেখুৱাই আছোঁ, নহ'লে ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব। ইয়াতে চাওক। আৰু আপোনাৰ এটা কথা কৈ দিওঁ, আপোনাৰ নামটো যদি জনোৱাৰ ইচ্ছা আছে তেতিয়াহ'লে আপুনি আপোনাৰ জিলাখনৰ নাম লগতে পঞ্চায়তৰ নাম লিখি ইয়াতে আপোনাৰ নাম কমেণ্ট কৰিব। মই নিশ্চয় চাই কিনে আপোনাক জনাই দিম। ইয়াতে নামবিলাক চাওক, এটা এটাকৈ মই সকলোখিনি ডিটেইলছ দেখুৱাই আছোঁ। চাওক, ইয়াতে বহুত নাম আছে। ইয়াতে আৰু ইয়াতে আপোনালোকে যদি জিঅ'টেক কৰিছিলে নিশ্চয় আপোনাৰ নাম থাকিব নিশ্চয়, কাৰণ যদি আপুনি জিনুইনভাৱে জিঅ'টেক কৰিছে নিশ্চয় আপোনাৰ নামটো ইয়াতে আছেই। আৰু আপোনাৰ নিজৰ নামটো কমেণ্ট কৰিব, তেতিয়াহ'লেহে আপুনি গম পাব যে জিঅ'টেক কৰি আপুনি এপ্ৰুভ হৈছে নেকি ৰিজেক্ট হৈছে। তো এপ্ৰুভ হোৱাবিলাকৰ নামে ইয়াতে আপোনালোকে চাই আছে, মানে যিবিলাকৰ নাম এপ্ৰুভ হৈছে তেওঁলোকৰ নামহে ইয়াতে আপোনালোকে চাব পাৰিছে। চাওক, এটা পঞ্চায়তৰ পৰা কিমানটাকৈ জিঅ'টেক ভেৰিফাইড হৈছে, মানে পইচা পাব আপোনালোকে চাওক। ধৰক এই যিটো পঞ্চায়ত আছে, পঞ্চায়তৰ আপোনাৰ টোটাল যদি হিচাপ চাই ইয়াতে 341টা, মানে 341জনে ইয়াৰে বেনিফিচিয়াৰী যিটো টকা পাব। আৰু লগতে এই তলৰ যিটো পঞ্চায়ত চাই আছে ইয়াতে 533টা। ইয়াৰ হিচাপ মতে আপোনালোকে নিজৰ পঞ্চায়তৰ হিচাপটো পাব পাৰিব। আৰু এই যদি আপোনাৰ পঞ্চায়তৰ হিচাপ যদি আৰু লিষ্টখন যদি আপোনালোকে জানিব খোজে তেনেহ'লে কমেণ্ট কৰিব। ইয়াতে হৈছে আপোনালোকে আৰু এই যিটো পঞ্চায়ত চাই আছে ইয়াতে 454টা। মুঠতে এনেকৈ গড় হিচাপেহে ইয়াতে চিলেকশ্যন কৰা হৈছে, মানে ভেৰিফাইড হোৱা জিঅ'টেক যিবিলাক আছে তেওঁলোকৰ এই প্ৰথম কিস্তিৰ টকা পাব যিবিলাকৰ ভেৰিফাইড হৈছে।